আজি ৰেচন কাৰ্ডৰ জৰিয়তে হোৱা মানে হিতাধিকাৰীৰ সংখ্যা হ'ল ৩,৩২১ গৰাকী আৰু এই ৩,৩২১ গৰাকী মানে ২১টা পৰিয়ালৰ প্ৰায় ১৩,৫৫২জন আমাৰ ব্যক্তি ইয়াৰ জৰিয়তে উপকৃত হ'ব। আৰু সমগ্ৰ ৰাজ্যখনত আজি আপোনালোকে জানে যে আমাৰ চৰকাৰ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যখনতে আমাৰ নতুনকৈ আৰু আগত হোৱা ৰেচন কাৰ্ডৰ উপৰিও নতুনকৈ ১৯ লাখতকৈ অধিক নতুন ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু সেই হিচাপে প্ৰতিখন জিলাত তেনেকুৱা ৰেচন কাৰ্ডৰ বিতৰণৰ কাৰ্যসূচী হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লখিমপুৰৰ পৰা এই কাৰ্য চেণ্ট্ৰেলি তেওঁ মানে কৰিছে আৰু আমাৰ ৰাইজকো সেই কথাখিনি ৰাইজৰ প্ৰত্যক্ষ হৈছে। গতিকে এই আঁচনিৰ জৰিয়তে ৰেচন কাৰ্ডৰ জৰিয়তে ৰেচন কাৰ্ডৰ জৰিয়তে যে অৰুণোদয় পাব, ৰেচন কাৰ্ড থাকিলে যে আপোনালোকে মানে ৫ লাখ টকালৈকে যে চিকিৎসা ফ্ৰী হ'ব ইত্যাদি বিভিন্ন ধৰণৰ মানে সহায় সহযোগিতা পাব, এই কথাখিনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে। গতিকে তাৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৈছে যে অসমখনৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি তেওঁ লৈছে আৰু তাৰ ওপৰত তেওঁ আজি কেইবাটাও আঁচনি উল্লেখ ইয়াত কৰিছে। উদিত মইনাৰ কথা উল্লেখ কৰিছে, আমাৰ স্কুলসমূহৰ উন্নয়নৰ কথা উল্লেখ কৰিছে তেখেতে আৰু প্ৰতিখন জিলাত এখন এখন ব্ৰহ্মপুত্ৰৰ ব্ৰিজ আৰু এখন এখন বিশ্ববিদ্যালয় যে হৈছে এই কথাও তেখেতে উল্লেখ কৰিছে আজিৰ দিনটোত। গতিকে ৰাজ্যখন আগবঢ়াই 5খন ধনী ৰাজ্যৰ ভিতৰত এখন ধনী ৰাজ্য কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন, এই সপোনটো বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰক আৰু আমাৰ ৰাজ্যখন যাতে ভাৰতবৰ্ষৰ 5খন ধনী ৰাজ্যৰ ভিতৰত এখন ধনী ৰাজ্য হ'ব। মানে এটা কথা হৈছে, আজি ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন হ'ল, যিবিলাক মানুহৰ হয়তো তেওঁলোকৰ 4চকীয়া বাহন আছে কিন্তু তেওঁলোকৰ সেইখনৰ উপাৰ্জনৰ মানে ফল 4চকীয়া এখন বাহন সেইখনৰ উপাৰ্জন কৰি চলিছে। 4চকীয়া বাহনখন থকাৰ কাৰণে তেওঁলোকে নাপাব নেকি? এইটো এটা ৰুল কৰি দিয়া হৈছে নহয়, এইটো কিছু অসুবিধা নহ'বনে? এইটো এতিয়া কথাটো হৈছে কি যে যিটো নিয়ম কৰিছে নিয়মটোতো আমি ভংগ কৰিব নোৱাৰোঁ, কাৰণ যদি এজন তেনেকুৱা ধৰণৰ ব্যক্তিক দিয়া হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ যিবিলাক ধনী ব্যক্তি তেওঁলোককো দিব লাগিব, কাৰণ এটা প্ৰিন্সিপলৰ ওপৰতহে কথাখিনি কৰা হৈছে বা ৰেচন কাৰ্ডখন দিয়া হৈছে। গতিকে মই ভাবোঁ যে যিটো প্ৰিন্সিপল চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটো প্ৰিন্সিপলৰ ওপৰত ৰেচন কাৰ্ড দিয়া হ'ব সেই প্ৰিন্সিপলৰ আধাৰতে আচলতে ৰেচন কাৰ্ড দিয়া হ'ব। তেখেতৰ বক্তব্য আপোনালোকে যি বক্তব্য দিলে সেই বক্তব্য আপোনালোকে শুনিলে। তেওঁ ডিটেইলছত কৈছে, মই আৰু বিশেষ তাত ক'বলগীয়া নাই, আপোনালোকে বুজি পাইছে গোটেইখিনি কথা। গতিকে এইবাৰ আমাৰ নতুনকৈ গোটেই অসমত নতুন ৰেচন কাৰ্ড প্ৰায় ৪২,৮৫,৭৪৫খন নতুন ৰেচন কাৰ্ড আকৌ দিয়া হ'ব। আগৰ ৰেচন কাৰ্ড থকাৰ উপৰিও ৪২,৮৫,৭৪৫খন আৰু তাৰ উপৰিও আজি ৰাজ্য চৰকাৰৰ আমাৰ কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে নতুনকৈ আমাৰ কেবিনেটে সিদ্ধান্ত লৈছে যে 19,৯২,১৬৭ গৰাকী আমি নতুন হিতাধিকাৰী আমি ৰেচন কাৰ্ড দিম। কিমান? 19,৯২,১৬৭ গৰাকী আমি নতুনকৈ আমি আৰু দিম। আগৰখিনিতো আপোনালোকক মই ক'লোঁ, আগত আমাৰ কিবা আছিল, আগত আমাৰ ৪২,৮৫,৭৪৫ আছিল আৰু নতুনকৈ এইবাৰ দিয়া হ'ব 19,৯২,১৬৭ গৰাকীক এই খাদ্য সুৰক্ষা আইনৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব। গতিকে এই ৰেচন কাৰ্ডৰ জৰিয়তে আমাৰ যিখিনি সুবিধা পাব পাৰি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। এই ৰেচন কাৰ্ডৰ জৰিয়তে 5 লাখ পৰ্যন্ত চিকিৎসা মেডিকেল চিকিৎসাও ইয়াতে আছে, অৰুণোদয়ৰ কথা ইয়াত জড়িত আছে আৰু বিভিন্ন ধৰণৰ সুবিধা 4টা-5টা সুবিধা এই ৰেচন কাৰ্ডৰ জৰিয়তে আপোনাসকলে লাভ কৰিব। এইটো বহুত ডাঙৰ কথা। হস্পিটেলত গৈ কিছুমান দুখীয়া মানুহৰ যদি আয়ুষ্মান কাৰ্ড নাথাকে গতিকে অসুবিধা বহুত হয়।
এতিয়া আয়ুষ্মান কাৰ্ড নাথাকিলেও ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকা পৰ্যন্ত আপোনালোকৰ চিকিৎসা সম্পূৰ্ণৰূপে ফ্ৰী হ'ব। আজি আমাৰ এই টিহু বিধানসভা সমষ্টিৰ অধীনত নতুনকৈ 13,552 জনক আমাৰ মানে হিতাধিকাৰী ইয়াতে মানে উপকৃত হ'ব। আৰু হিতাধিকাৰী আৰু 3,000 আৰু ইয়াৰ এই যে 52,000 আমাৰ 13,552 গৰাকী, গতিকে তাৰ জৰিয়তে যে আমাৰ 3,321টা পৰিয়াল আৰু নতুনকৈ উপকৃত হ'ব আগৰ ৰেচন কাৰ্ড পোৱাৰ উপৰিও। গতিকে আমাৰ সকলোৱে এই যিটো সুবিধা, এই সুবিধাটো আপোনাসকলে পাবলৈ সক্ষম হৈছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ডিটেইলছত কৈছে, গতিকে মই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখিনিয়ে মই আৰু ৰিপিট নকৰোঁ। মই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে এই আঁচনিবিলাকৰ জৰিয়তে তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰাই ৰাজ্যখনক বিভিন্ন আঁচনিৰ মাধ্যমেৰে কেনেকৈ আগুৱাই লৈ যাব পাৰে ৰাজ্যখনক, তাৰে এটা অহৰহ এটা অবিৰত এটা প্ৰচেষ্টা তেওঁ চলাইছে। আৰু এই প্ৰচেষ্টাত ৰাইজে সহযোগ কৰিছে, আৰু ৰাইজৰ সহযোগো লাগিব আৰু ৰাইজৰ আশীৰ্বাদো লাগিব। গতিকে আপোনাসকলে সহযোগ কৰিব, আশীৰ্বাদ কৰিব। গতিকে আজি খেতিয়কে হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, ময়ো যোৱাকালি বৰপেটাত গৈছিলোঁ, তাতো দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক স্কুটাৰ বা ডিবিটিৰ জৰিয়তে যি 12,500 টকাকৈ কম্পিউটাৰ কিনা বা অন্যান্য আঁচনি, গতিকে এনেকৈ চাইকেল, এনেকৈ বিভিন্ন আঁচনি দিয়া হৈছে এইকাৰণে যে আমাৰ যাতে ছাত্ৰ ছাত্ৰীসকলক স্কুললৈকে আহোঁতে যাতে তেওঁলোকৰ দূৰ হোৱাৰ কাৰণে যাতে আহিব নোৱাৰা নহয়, তাৰ কাৰণে এই ব্যৱস্থাখিনি কৰা হৈছে। তাতো কালি অভিভাৱকসকলে যথেষ্টখিনি ভাল পাইছে। বৰপেটা জিলাত মোক কৈছে যে এইবিলাক আঁচনি আগতে আমি ভবাই নাছিলোঁ, আজি এনেকুৱা আঁচনি হ'ল। তাতকৈ ডাঙৰ কথা হ'ল, মই কলগেছিয়ালৈকে কালি গৈছোঁ বৰপেটাত যাওঁতে, তো কলগেছিয়াত একেবাৰে ভিতৰুৱা অঞ্চল, বহুত ভিতৰুৱা অঞ্চল, তো তাত এখন হস্পিটেল উদ্বোধন কৰিব লগা হ'ল। মই কালি নিজে ময়ো এটা সময়ত স্বাস্থ্য